So hello everyone, welcome to Utpal Chemistry. So I am super fast now. So part 2 solution to anim boli koisilu moi. So part 2 Dibrugarh University postgraduate entrance test 2023 amar already 50 question মই discuss কৰিছিলো আৰু ইয়াতে তোমাৰ বাকি ৰৈ যোৱা question খিনি মই discuss কৰিম বুলি ওলাইছো. Okay, so আগৰ যি সকলে আগৰ ভিডিওটো চোৱা নাই তোমালোকে এবাৰ চাই লবা. Okay. So প্ৰথম question টো কি দিছে the entropy of the monomer during chain polymerization. So monomer বিলাক লগ লগাই থুপ খুৱাইহে আমি কি কৰো পলিমাৰ এটা বনাও সো মনোমাৰৰ এন্ট্ৰপি কি হয় অটোমেটিক্যালি কি হ'ব তোমালোকৰ কাৰণে ডিক্ৰিজ হ'ব নেক্সট কোৱেশ্চন কি দিছে চোৱা এটো কোৱেশ্চন দ্যাট ইজ আ ভেৰি গুড কোৱেশ্চন এটো কোৱেশ্চন চোৱা x1 এনেকুৱা কোৱেশ্চন মই এটা গ্ৰুপ থিওৰি যেটো ভিডিও দিছিলো গ্ৰুপ থিওৰি ভিডিওত মই এনেকুৱা কোৱেশ্চন অলৰেডি ডিসকাস কৰিছো দেই c2 x আছে x এক্সিসৰ ৰেসপেক্টত কৰিছে সো x1 ৰখাই দিয়া y2 কি হ'ব মাইনাস হ'ব আৰু z2 কি হ'ব মাইনাস আৰু আফটাৰ দ্যাট সিগমা xy কইলা মানে x আৰু y সেম থাকিব x1 টো পজিটিভ আছিল পজিটিভে থাকিব y1 পজিটিভ আছিল নিগেটিভে থাকিলে y1 নিগেটিভ আছিল নিগেটিভে থাকিলে আৰু z আছিল z টো নিগেটিভ আছিল z গৈ কি হ'ব পজিটিভ হৈ গ'ল ঠিক আছে সো এটো দেখিব কেনেকুৱা আছে x আৰু z পজিটিভ হৈ আছে সো এটো কি হ'ব সিগমা xz ঠিক আছে the transformation coordinate a and b x1 minus y1 z1 okay এটো ঠিক আছে minus z1 yes minus x1 minus y1 z1 এটো খেলিমেলি কৰিছে ট্ৰিকটো এটো হয় এটো খেলিমেলি হৈছে তাহাতৰ অপচনত গণ্ডগোল কে দিছে নেক্সট which of the following operator is Hermitian I d by dx next consider the following eigenvalue equation এনেকুৱা কোৱেশ্চন মই অলৰেডি কোৱান্টামৰ তাত অলৰেডি কৰি দিছো সো কোৱান্টামৰ তাত যেহেতু মই কৰি দিছো সো এটো যদি চাব যোৱা এটো কেনেকুৱা হ'ব তোমালোকৰ কোৱেশ্চনটো চোৱা ফাৰ্স্ট অফ অল d square by dx square minus x square এটো অপাৰেটৰ দিয়া আছে e to the power minus x square by 2 সো ভাঙি লোৱা d square by dx square e to the power minus x square by 2 minus x square e to the power minus x square by 2 এখিনি হল সো এতিয়া চোৱা d by dx যেতিয়া কৰিবা d by dx e to the power minus x square by 2 এটো হল এটো কি হ'ব ফার্স্ট অফ অল এখিনিটো একোৱে নাই x square minus e to the power minus x square by 2 d by dx এটো হ'ব তোমাৰ minus x e to the power minus x square by 2 yes minus x square e to the power minus x square by 2 আকৌ এটা ডিফাৰেন্সিয়েচন আছে ইয়াতে u আৰু v ৰেসপেক্টত হ'ব এবাৰ এটো উলাই লৈ আহা কি হ'ব x2 উলাই লৈ আহা তুমি ইয়া কাৰ ৰেসপেক্টত কৰিবা d by dx e to the power minus x square by 2 আৰু এবাৰ e to the power minus x square টো উলাই লৈ আহা x2 minus dx by dx টো কি হ'ব minus dx by dx এটো minus 1 ঠিক আছে ৰবা এটা প্লাস ৰাখিবা ওকে minus x square e to the power minus x square by 2 এটা এখিনি যেটো পাবা এখিনি অলপ আগতে কৰি আহিছিলো minus x আছে minus x e to the power minus x square by 2 minus 1 into e to the power minus x square by 2 minus x square e to the power minus x square by 2 এটো আৰু এটো ভ্যালু কাটা কাটি যাব থাকিব কি minus 1 e to the power minus x square by 2 সো ভ্যালুটো কি পাইছা minus 1 পাইছা সো অপশন কোনটো কারেক্ট হ'ব অপশন ডি টু তোমালোকৰ কাৰণে কারেক্ট হ'ব নেক্সট কোৱেশ্চন the percentage transmittance of this aqueous solution of KMnO4 in a 0.01 molar cell at a certain wavelength is ইমান সো ইমান দিয়া আছে transmittance তোমাক absorbance ওলাব দিছে সো a ইকুয়াল টু কি আছিল minus log of t transmittance দিয়া আছে minus log transmittance ৰ ভ্যালু কিমান 0.01 0.01 মানে কিমান 10 to the power minus 2 so value কিমান পাবা 2 so option কোনটো কারেক্ট হ'ব option c2 তোমালোকৰ কাৰণে কারেক্ট হ'ব next the rotational spectrum of HCl line has 21.18 centimeter inverse apart the rotational energy of the molecule okay so এটো apart to দিছে separation to দিয়া আছে তাৰ মানে 2b ৰ ভ্যালু to দিয়া আছে 2b equal to কিমান দিয়া আছে 21.18 so energy সুদিছে কাৰ কাৰণে j equal to 2 ফৰ্মুলা কি আছিল 2b j plus 1 2b ৰ ভ্যালু কিমান দিয়া আছে 21.18 j plus 1 মানে 2 plus 1 তাৰ মানে কিমান 21.18 into 3
So 63.54 আসেনে ভ্যালু 63.54 yes option A2 তোমালোকৰ কাৰণে correct next jmax ৰ ভ্যালু উদিছে the population is a maximum at nearest j value jmax ৰ ভ্যালু উদিছে root under kt by hc half minus half এটো আছিল option B2 ঠিক আছে আৰু হয় sorry kt by 2hcb minus half half to বাহিৰত আছিল okay next the total number of vibrational mode of freedom for pyridine so pyridine তোমালোকৰ non-linear molecule non-linear pyridine formula সকলোৱে জানো আমি এটো এটো দিয়া আছে এটো হল pyridine দেন ইয়াতে কি কিমানটা এটম আছে 11 so formula কি হ'ব 3n minus 6 3 into 11 minus 6 equal to 27 option আছে C next the point group of BOH3 molecule এনেকুৱা এটা পৰীক্ষাত পাবাই D3H point group of BOH3 কি হয় D3H next experimental determine rate law for the chemical reaction তোমালোকক আকৌ কৈছো group theory question মই এনেকুৱা question already discuss কৰিছো প্লেলিষ্টত যাবা group theory চাবা next the experimentally determine rate law for a chemical reaction experimentally determine rate law for the chemical reaction দিয়া আছে ইয়াতে কি আছে ৰেট টু কাৰ ওপৰত ডিপেন্ড হৈছে NO2F অকল ইয়াৰ ওপৰতে ডিপেন্ড হৈছে দা ৰেট ডিটাৰমিনিং ষ্টেপ অকল কোনটো ষ্টেপত অকল NO2F আছে চোৱাচোন এটো দুটা আছে এটো নাই বেলেগ বেলেগো আছে ইয়াতো বেলেগ আছে ইয়াতো বেলেগ আছে ইয়াতে এটা আছে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন C2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন the plot of ln at versus time of a single reactant reaction is a straight line বুলি কৈ দিছে with rate constant Ka equal to minus of slope rate constant Ka কি বুলি কৈছে minus of slope the order of the reaction and intercept of the plot respectively ঠিক আছে সো আমি ফর্মুলা কি জানো ln at equal to ln a naught minus kt এটো আসলে y এটো আসলে c t টো আসলে x এটো আসলে m সো ইন্টারসেপ্ট দিছে কি ইন্টারসেপ্ট দিছে ইন্টারসেপ্টৰ ভ্যালু কি হ'ব intercept is equal to কি পাবা ln a naught আৰু যেটো ভ্যালু আছে এটো কি হ'ব ফার্স্ট অর্ডার হ'ব রিঅ্যাকশনটো কি হ'ব তোমালোকৰ কাৰণে ফার্স্ট অর্ডার হ'ব আৰু ইন্টারসেপ্টৰ ভ্যালুটো কি হ'ব ln a naught ঠিক আছে I hope clear next one in case of an ideal gas if the pressure is half keeping all other condition constant the mean free path to কি হ'ব তোমাক সুধিছে ঠিক আছে mean free path তোমাৰ কি হ'ব হেতু সুধিছে চোৱা mean free pathৰ কাৰণে ভ্যালু কি আছিল ফর্মুলা কি আছিল mean free path lambda is equal to কি আছিল kt root over 2 pi d square p okay so lambda 2 by lambda 1 কি হ'ব p lambda inversely proportional to pressure so p1 by কি আহিব p2 so p1 কিমান আছে p1 as it is আছে কিন্তু p2 to কি কৰিছো আমি pressure is half p1 or আধা কৰিছো so এটো দুইটো ওপৰত যাব that means lambda 2 is equal to twice of কি আহিব lambda 1 twice the original mean free path কৈ কি হ'ব original clear হৈছে ধৰিব পাৰিছা okay in a thermal decomposition এটো অলৰেডি তেজপুৰ ইউনিভাৰ্সিটিৰ এক্সামত আহি গৈছে টিউ এটো কিমান হয় তিনিটা ফেজ থাকে কিমানটা ফেজ থাকে এটো মই হিনাখন টেষ্টটো দিছিলো তোমালোকৰ তিনিটা ফেজ suppose it is found that at equilibrium the partial pressure of A and B and in the gas phase reaction A to B at equilibrium the standard reaction gives free energy value to সুধিছে ঠিক আছে gives free energy ফর্মুলা কি হয় আমি নরমালি যদি চাব যাও delta gr is equal to minus rt ln k okay k মানে কি আছিল ধৰা তোমাৰ এৰ পৰা b হৈছে এৰ পৰা b মানে ইয়াৰে প্ৰেসাৰ দিয়া আছে তোমাৰ pa ইয়াৰ প্ৰেসাৰ দিয়া আছে pb সো কি হ'ব তোমাৰ পার্শিয়াল প্রেসার সো k তুমি যদি চোৱা pb by pa যেটো হ'ব হেতু ভ্যালু কি পাবা 1 পাবা যেটো ইকুয়াল বুলি কৈছে সো delta g is equal to minus rt ln 1 আৰু এটো ভ্যালু কি হ'ব 0 হ'ব সো অপশন কোনটো কারেক্ট পাবা অপশন পাবা d2 তোমালোকৰ কাৰণে কারেক্ট হ'ব নেক্সট এটো কোৱেশ্চন চোৱা কিতাবা কি কৰে ডিব্ৰুগড় ইউনিভাৰ্সিটি পেপাৰত এন্ট্ৰপি অফ মিক্সিংৰ কোৱেশ্চন উদে
এইটো তোমালোকে দেখিবা যেন লাগি আছে এবাৰ মোক এন্ট্ৰপি অফ মিক্সিংৰ এটা কোৱেশ্চন দেখিবা যেন লাগি আছে ঠিক আছে এবাৰ ডাইৰেক্টলি এন্ট্ৰপিৰ ফৰ্মুলা সুধিছে এন্ট্ৰপিৰ ফৰ্মুলা কি হয় জানানে ডেল্টা S ইকুৱেল টু প্ৰেছাৰৰ লগত কি হয় nr ln pi by pf আৰু nr ln vf by vi মানে v2 by v1 অথবা p1 by p2 এটো উল্টা ঠিক আছে নেক্সট a Carnot engine absorbs heat from a reservoir at 600 Kelvin and it has efficiency of 0.1 the heat sink of the engine is at so ইয়াতে temperature of hot body কিমান দিয়া আছে cold body উলাব দিছে hot body কিমান দিয়া আছে তোমালোকৰ কাৰণে 600 Kelvin আৰু লগতে efficiency তোমাক কিমান দিয়া আছে 0.1 ইটা is equal to কি আছিল w by qh 1 minus t1 by t2 so ইটা 0.1 1 minus t1 আমি নাজানো t2 কিমান আছে 600 so 0.1 is equal to 1 এটো আহিব 600 minus t2 divided by 600 so এটো আহিব 60 600 minus t2 আৰু t2 is equal to কিমান পাবা তোমালোকে 540 Kelvin t2 কিমান পাবা তুমি 540 অপচন কোনটো কাৰেক্ট হ'ব অপচন C2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট এই ৰিঅ্যাকশনটো অলপমান এটা বস্তু ইয়াতে খেলিমেলি কৰি দিছে যে এটা বস্তু নিদিলে হলে হয় ডাইৰেক্টলি আমি কৰিব পাৰিম তোমাক এনথালপি অফ ৰিঅ্যাকশন দিছে ন ডেল্টা RH এটো কি কৰিবা ইয়াতে হাইড্ৰোজেন এটা আছে ইয়াতে অক্সিজেন এটা ইয়াতে OH এটা আছে ঠিক আছে সো ইয়াতে কি হ'ব চোৱা এই বস্তুটো নিদিলেও হ'ব যেন লাগিছিল মোৰ লেটস সি ইয়াতে এটা হাইড্ৰোজেন লাগে সো হাফ অফ হাইড্ৰোজেনৰ যেটো বন এনাৰ্জি আছে কিমান হয় 435.88 প্লাস তোমালোকে যদি চোৱা ইয়াতে কি কৰিব লাগে আমি চোৱা ইয়াতে অলৰেডি এনথালপি অফ ফৰ্মেশন দিয়া আছে এটো বন এনাৰ্জি তোমালোকৰ দিয়া নাই এক্স্যাক্টলি এনথালপি অফ ৰিঅ্যাকশনে দিয়াই আছে ঠিক আছে সো হাফ অফ দিস প্লাস হাফ অফ 495.04 মাইনাস কি আহিব ইয়াৰে OH ৰ কিমান দেখিছাই 42.09 বন এনাৰ্জি নহয় দেই সো কিমান আহিব এটো কিমান পাবা ওপৰটো প্ৰথমটো 217.94 প্লাস 247.52 মাইনাস 42.09 আৰু এটো যদি কৰা তুমি এপ্ৰক্সিমেটলি কিমান পাবা জানানে 423.37 কিলোজুল পাৰ মোল 423.37 কিলোজুল পাৰ মোল next the specific conductance of a solution is ইমান দিয়া আছে লগতে সেল কনস্ট্যান্ট দিয়া আছে the conductance ohm inverse দিছে specific conductance kappa is equal to কিমান দিয়া আছে 0.176 ohm inverse centimeter inverse আমি কি জানো specific conductance ৰ লগত ফৰ্মুলা conductance into কি আছিল সেল কনস্ট্যান্ট conductance আৰু সেল কনস্ট্যান্টৰ ফৰ্মুলা ওকে সো তোমাক কি দিছে কন্ডাক্টেন্সৰ ভ্যালু দিছে এনেকুৱা এটা কোৱেশ্চন অলৰেডি এবাৰ তেজপুৰ ইউনিভাৰ্সিটিত আহি গৈছে স্পেসিফিক কন্ডাক্টেন্স ডিভাইডেড বাই কি আহিব সেল কনস্ট্যান্ট সো স্পেসিফিক কন্ডাক্টেন্স কিমান দিয়া আছে 0.176 ডিভাইডেড বাই সেল কনস্ট্যান্ট কিমান দিয়া আছে 0.276 নহয় এটো ফ্লোতে গুছি গৈছে এটো কিমান হ'ব 255 আৰু এটো যদি কৰা 0.69 কিমান পাবা কন্ডাক্টেন্সৰ ভ্যালু 0.69 ওম ইনভার্স ঠিক আছে সো এটো হ'ব তোমালোকৰ কাৰণে आंसर 0.690 ওকে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চন চোৱা এডিশন অফ ফেৰিক ক্লোৰাইড সলিউশন টু ফেৰিক হাইড্ৰক্সাইড প্ৰেচিপিটেট ৰিজাল্ট ইন ইয়াতে তোমালোকৰ কি হয় ৰেডিশ ডাৰ্ক ৰেডিশ ব্ৰাউন কালাৰৰ সলিউশন এটা বনে আৰু এই প্ৰসেসটো আমাৰ কি বুলি কয় পেপটাইজেশন বুলি কোৱা যায় কি বুলি কোৱা যায় পেপটাইজেশন ঠিক আছে সো A question to important. A gas X at 1 atm is bubbled through a solution containing a mixture of 1 molar Y minus and 1 molar Z minus ion at 25 degrees Celsius. Reduction potential dia ase ki reduction potential uporor connection to logot eku link নাই reduction potential Z or besi tasot Y tasot X. So eta swa ki dise Y reduction potential besi Y logote gote khini condition ase swa Y reduction potential X ot koi besi so y আৰু x ৰ লগত যদি ৰিঅ্যাকশন কৰিবা y টো কি হ'ব y টো ৰিডিউস হ'ব আৰু x টো কি হ'ব
অক্সিডাইজ হ'ব মানে y ৰিডিউস কৰিব আৰু y নিজে ৰিডিউস হ'ব x ক কি কৰিব অক্সিডাইজ কৰিব এটা z আৰু y ৰ মাজত যদি ৰাখা z ৰ ৰিডাকশন পটেনশিয়াল y তকৈ বেছি সো এতিয়া z2 কি হ'ব ইয়াতে z2 ৰিডিউস হ'ব y2 অক্সিডাইজ হ'ব এতিয়া কোৱাচোন ভাবি কি হ'ব কোনটো হ'ব কোৱেশ্চন y will oxidize x y এ x ক অক্সিডাইজ কৰিব বাট নট z সো অপশন কোনটো কাৰেক্ট পাবা অপশন এ টো তোমালোকে কাৰেক্ট পাবা ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন চোৱা এইটো কোৱেশ্চন আৰু ইন্টাৰেস্টিং which of the following statement is always true about spontaneous cell reaction in a galvanic cell ইয়াত কি হয় spontaneous normally আমি spontaneous cell reaction কৰিব কাৰণে যেটো ডেল্টা জিনত থাকে ডেল্টা জিনতটো কি হয় -nf ইনত সেল এই ডেল্টা জিনতৰ ভ্যালুটো এটো লেস দেন 0 হ'ব লাগে লেস দেন 0 হ'বৰ কাৰণে যেটো ইনত সেল আছে ইনত সেলটো পজিটিভ হ'ব সো গমে পাইছা কোনটো কাটা যাব ইনত সেল পজিটিভ এটোটো হ'ব নোৱাৰে ইনত সেল নেগেটিভ এটো হ'ব নোৱাৰে অপচন থাকিলে সি আৰু ডি এটা সি আৰু ডি তুমি গড়বড়টো চোৱা এটাৰ আছে কিউ লেস দেন সি এটাৰ আছে কিউ গ্ৰেটাৰ দেন সি এৰ কোনটো হয় স্পন্টেনিয়াছৰ কাৰণে কিউ লেস দেন কি হ'ব লাগিব কে সি সো অপচন কোনটো হ'ব অপচন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ক্লিয়াৰ হৈছে অপচন সি will be the correct option next one how much will the reduction potential of a hydrogen electrode change when its solution initially at pH equal to 0 is neutralized to pH equal to 7 pH 0 আসলে তাক neutralize কৰি কি হলৈকে লৈ গৈছো আমি pH 7 লৈকে লৈ গৈছো সো ইয়াৰ ৰিঅ্যাকশনটো কি হয় ৰিডাকশন পটেনশিয়ালৰ হাইড্ৰোজেনৰ H পজিটিভ তাৰ লগত ইলেক্ট্ৰন এটা দিলে কি হয় হাফ অফ H2 হয় সো E is equal to ফর্মুলা আছিল কি E naught minus 0.0591 divided by এটা ইলেক্ট্রন হ'ব আৰু এটো আমি লিখিব পাৰো এটো pH ৰ ফর্মুলা হাইড্ৰোজেনৰ কাৰণে E naught ভ্যালু 0 হয় সো E1 equal to কি হ'ব 0 হ'ব because pH ৰ ভ্যালু 0 E1 equal to 0 at pH 0 এটা নাও at যেতিয়া pH 7 পাবা তেতিয়া কি হ'ব E2 is equal to কিমান হ'ব 0.0591 into pH or value কিমান 7 so কিমান পাবা 0.41 so option হ'ব 0 আছিলে 0 পৰা minus 0.41 পাইছে মানে decreases by 0.41 next if rate k into H positive and it become rate কি আছে concentration of H positive or লগত কি হৈছে power 1 and it become 100 times when the pH changes from 2 to 1 pH মানে 2 আছিল 2 ৰ পৰা 1 কৰা গৈছে তো তোমাক এটা সুধিছে order of reaction বঢ়িয়া কোৱেশ্চন so rate is equal to কি আছে k rate constant into concentration of H positive at pH 2 যেতিয়া হ'ব concentration of H positive কিমান হয় 10 to the power -2 molar আমি এটো জানো so rate কি হ'ব rate is equal to k 10 to the power -2 okay eto rate 1 বুলি ধৰিলো at pH 1 pH 1 ত concentration of H positive কিমান হ'ব 10 to the power -1 molar so now এটা কি কৈছে যে rate 1 এটো যেটো rate 2 আছে এটো কি হ'ব k into 10 to the power -1 ইয়াতে পাৱাৰ আছে n বুলি ধৰিলো ইয়াতো পাৱাৰ মই n বুলি ধৰিছো ইয়াতো পাৱাৰ মই n বুলি ধৰিছো নাও কি কৈছে যেতিয়া বঢ়াবা তেতিয়া কি হৈছে তোমালোকৰ 100 টাইম বাঢ়িছে বুলি কৈছে তাৰ মানে rate 2 divided by rate 1 এটো হ'ব 100 ওকে is equal to rate 2 ভ্যালু কিমান আছিল 10 to the power -1n আৰু rate 1 ৰ ভ্যালু কিমান 10 to the power -2n so কি হ'ব 100 is equal to 10 to the power -2n 1n কিমান হ'ব n আৰু 10 to the power n এটো কিমান লিখিও 10 স্কয়াৰ 10 to the power n n is equal to কিমান পাবা তুমি 2 পাবা n is equal to কিমান পাইছা 2 so option second order reaction হৈ গল okay next which of the following is an example of nido boron এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি দেখিবা so nido boronৰ কাৰণে ফৰ্মুলা কি আছিল ক্লোজৰ কাৰণে আছিল BnHn+2 এটো কাৰ কাৰণে আছিল ক্লোজ মই এবিলা বুজাই দিছো অলৰেডি নিডো কাৰণে কি আছিল BnHn
n+4 কি হ'ব অপচন সি অপচন বি নেক্সট if n represent the number of eigen state of a hydrogen atom then its discrete energy level are proportional to etu ki hoy discrete energy level 1/n square logot ki hoy proportional next the uncertainty in position of an electron is 0 the uncertainty in its momentum position jodi 0 hoy momentum ki hoy infinite the hybridization around HSCN in HSCN are respectively etu bostu so sulfur kiman hoy yate sp3 carbon ase sp nitrogen ase sp so kuntu ahise option sp3 sp sp option c2 tumalokor karone correct hobo next one এই কোৱেশ্চনটো আৰু ইন্টাৰেষ্টিং এনুকা এটা মেথছ দা ফলোইং আহিবই কোৱেশ্চন সো কি দিছে চোৱা NH4 টু MOO4 দিয়া আছে তাৰ লগত কি কৰিব দিছে মিলাব দিছে সো প্ৰথম হল K2Cr2O7 আমি যেটো জানো হেতু মিলাই দিম K2Cr2O7 shows color due to LMCT ligand to metal charge transfer হয় because chromiumৰ charge ইয়াতে কিমান +6 থাকে I think chromium +6 so এটো হৈছে CrO2Cl2 ই কি কৰে with acidified produces orange paper interesting fact to saba yate ki hobo duta option e eke ase hitue hoy KMnO4 tumalokor ki hoy jitu asile KMnO4 e tumalokor ki kore with water yellow color solution is obtained KMnO4 yellow color solution die aru logote e etu so option kuntu hobo D othoba A jone tick marisile etu thik hobo okay according to Person concept of hard and soft acid which of the following is a soft acid soft hobor kane tumalokor metal tu ba element tu dangor hobo lage ihotor bitor dangor kuntu dangor hobor kane charge kom thakibo lagibo option A next pyroxene are under which of the following category pyroxene hol chain silicate pyroxene ki silicate hoy chain silicate then white phosphorus contain white phosphorus ot kimanta phosphorus bond ase etu kimanta ase 6ta phosphorus 6 pp single bond okay magnetic moment of chromium and manganese positive and Fe2 positive are this xyz the correct order chromium tumi jodi soa chromium or ki hoy 4s1 3d5 yar keita unpaired electron ase 6ta unpaired electron ase chromium or keita unpaired electron ase 6ta unpaired electron ase aru manganese positive manganese or ki hoy manganese total kimanta electron thake SCTIV CrMn manganese thake total tomalokor 25 ta electron or eta electron ulai jole 24 ta ekei hoy kahini tu iu goi ekei 4s1 3d5 yaru keita unpaired electron ase 6ta aru tar pisot Fe2 positive sobe jane 4s0 3d6 আৰু 3d6 হলে কেনেকুৱা হয় 1 2 3 4 5 6 কেইটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে 4টা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে সো অপচন কোনটো হ'ব যেটো ক্ৰোমিয়াম আছিলে ক্ৰোমিয়ামৰ x আৰু y সমান হ'ব ইহতৰ বেছি হ'ব আৰু z ৰ কম হ'ব সো x greater than y x equal to y greater than z which of the following two isomer are possible for RuH2O3Cl3 RuH2O3Cl3 চোৱা ক্লোৰিন যেটো আছে তোমালোকৰ এই ক্লোৰিনটো তোমালোকৰ বাহিৰতো থাকিব পাৰে সো ক্লোৰিনটোৰ পৰা আমি এটা বস্তু ক'ব পাৰো যে আয়নাইজেশন আইসোমাৰিজম এটো একচুয়ালি ফেচিয়েল মেৰিডিয়ানিয়াল দেখায় কিন্তু ইয়াতে দিয়াই নাই আৰু ওয়াটাৰ যেহেতু আছে ই হাইড্ৰেটেড দেখাব সো বিশেষকৈ দুটা পাম এটা হল আয়নাইজেশন আৰু এটা কি আছে হাইড্ৰেট আইসোমাৰিজম আমি উইল গেট which of the following is EPR active etu ahi goise copper yate tumalokor ki hoise tumi jodi soa etu alman kheli meli ase kintu mur jen lagise etu kobar etu dia ase kintu etu option hobo lage copper yate jodi sabo ja copper +2 ase -4 +2 hana na +2 copper +2 hole kiman hoy ঠিক আছে 4s1 copper +2 হৈছে আৰু ইয়াতে কি হৈছে 4s1 3d 10 আছিল কপাৰৰ কাৰণে এটো কপাৰ +2 বুলি কলে কি হয় 4s
4s0 3d9 4s0 3d9 হৈছে নে নাই হোৱা হৈছে সো কপাৰ প্লাস 2 বুলি ক'লে সো তোমাৰ ইয়াতে আহিব ইয়াৰ যেটো সি আছে অপশনটো সি2 তোমালোকৰ কি হ'ব ওকে সি কি হ'ব কপাৰৰ হয় তোমালোকৰ 4s1 3d10 কপাৰ প্লাস 2 যেতিয়া হ'ব কপাৰ প্লাস 2 হলে তোমালোকৰ হেয়া হ'ব যে ইয়াতে তোমালোকে কি পাবা কপাৰ প্লাস 2 coloring পাবা option C next in photosynthesis the predominant metal present in the reaction center of photosystem 2 predominant metal কোনটো থাকে manganese so ইয়াতে এটু অলপমান খেলিমেলি যেন লাগি আছে কবাৰ এটু দেখা যেন পালো মই actually এটু তোমাৰ কি হয় EPR active হ'ব লাগিলে unpaired electron থাকিব লাগে তোমালোকে যদি কিবা কাৰেকচন আছে কৰি দিবা unpaired electron থাকিব লাগে ঠিক আছে এটো এটা অলৰেডি তেজপুৰ ইউনিভাৰ্সিটিত আহি গৈছে the following isomeric compound can be distinguished by which of the following ইহতৰ এই isomeric compound টো এনেকুৱা এটা কোৱেশ্চন অলৰেডি পাৰ্ট 1 ত আমি ডিসকাস কৰিছো একেই কোৱেশ্চন যে ইয়াতে সোয়া এটু হল প্ৰাইমাৰী এটু হল সেকেন্ডাৰী that is 2 degree and that is 1 degree আৰু ইয়াতে এটু হল টার্মিনালত আছে এটু মাজত আছে সো তাৰ স্ট্ৰেচিং ফ্ৰিকুৱেন্সি NMR ৰ ভ্যালু বেলেগ বেলেগ পাবা আৰু UV বেলেগ বেলেগ হ'ব সো অপচন কোনটো হ'ব UV IR and NMR next free ion ground term of Fe3 positive Fe3 positive বুলি ক'লে ইয়াৰ কনফিগাৰেশন কি হয় D5 1 2 3 4 5 1 2 3 4 5 L equal to কিমান হ'ব 0 হ'ব আৰু S কিমান হ'ব S আছিলে 5/2 spin multiplicity কিমান পাবা 2s plus 1 2 into 5/2 plus 1 is equal to কিমান 6 so 6 L equal to 0 বলে তো S আৰু এটু যেটো হাফ ফিল হৈছে কিমান হইব 0 plus 5/2 so option আহিব বা minus 5/2 একে 6s 5/2 clear হৈছে okay next question the essential condition to obtain sharp endpoint during complexometric titration so complexometric titration ৰ কাৰণে এটু হয় essential condition during complexometric no side reaction such as precipitation or absorption should occur etu next which of the following complex has the highest oxidation state of metal ইহতৰ ভিতৰত কোনটোত highest oxidation state আছে তুমি সোয়া এটা এটা কৈ চাই লোৱা eta 6 C6H62 chromium ইয়াতে chromiumৰ চাৰ্জ আছে +2 Mn CO5 Cl ইয়াতে আছে +1 KMn CO5 ইয়াতে মাইনাস আছে -1 এটা আছে আৰু Na2Fe CO4 ইয়াতে এটুত কি হৈছে সোয়া তুমি কিমান ধৰিবা এটু +2 ধৰিবা x equal to 0 -2 so highest oxidation state আছে option A2 এটু গন্ডগোল নকৰিবা কোনবা কোনবি খেলিমেলি কৰিব এটু okay which metal causes eta disease in human being eta disease কোনে কৰে cadmium এ কৰে mercury disease তো ঠিক তেনেকে চাই লবা arsenic ৰো চাই লবা lead ৰো চাই লবা next in the Fe2 positive against chromium 6 positive titration with diphenylamine indicator the role of phosphoric acid role to ki jana ne it lower the thermal potential of Fe3 positive aru Fe2 positive Fe3 positive or pra Fe2 positive loike joa jitu potential ase এই potential to কি কৰি দিয়ে ই কমাই দিয়ে next EAN4C2H4 FeCO3 কি দিছে C2H4 FeCO3 ওকে C2H4 এ কেইটা ইলেক্ট্ৰন দিয়ে দুটা আয়রনৰ তাত কেইটা ইলেক্ট্ৰন আছে 26 টা কোবাল্টৰ কোবাল্ট বলে কাৰ্বনিলৰ তাত আছে 2 * 6 সো 28 6 34 কিমানটা ইলেক্ট্ৰন আছে EN34 next which of the following statement is false lanthanide have poor tendency to form complex yes that is true lanthanide closely resemble each other yes that is true C M positive and M2 positive are less stable than M3 positive ion in lanthanide yes that is also true basic strength of lanthanide oxide increases with increasing oxidation atomic number etu ki hobo lage increases নহয় etu hobo লাগিছিল তোমালোকৰ decreases due to lanthanide contraction
Okay, so option আহিব D. Next, the magnetic susceptibility of a dimagnetic substance varies etu invariant to temperature. Temperature logot ki hoy independent hoy, directly straight line mane parallel to x axis hai. Next, the correct statement about the trans influence. Trans influence or proti correct influence to ki hoy, it is a thermodynamic term where the ground state properties of ml bond are affected by trans directing group. Trans directing group e gute ground state property to affect kore. ঠিক আছে, number of dihedral and vertical plane. Dihedral আৰু vertical plane respectively কিমানটা আছে হেতু উদিছে PtCl4 2-. PtCl4 2- তোমালোকৰ কি সিস্টেম হয়, স্কয়াৰ প্লেনাৰ। স্কয়াৰ প্লেনাৰ হলে এনেকুৱা, ঠিক আছে, এটো হল এটো বস্তু, এনেকৈ এখন প্লেন আছে, এনেকৈ এখন প্লেন আছে, এইখন হল ভাৰ্টিকেল। নেক্সট এনেকৈ এখন আছে, এনেকৈ এখন আছে, এইখন হল ভাৰ্টিকেল, এইখন হল ভাৰ্টিকেল, এইখন হল সিগমা ডি, এইখন সিগমা ডি। সিগমা ডি মানে দুখন প্লেনক কাটাটো। এইখন কিয় ভাৰ্টিকেল বুলি কৈছো কাৰণ কিয় এইখন এটমৰ মাজেৰে গৈ আছে। সো অপচন আহিব 2 আৰু 2, ঠিক আছে। নেক্সট কোৱেশ্চন কি দিছে, the IUPAC name of Fe2CO9. Fe2CO9 ৰ নেমটো জনাৰ আগতে মই ফৰ্মুলাটো চাই দিছো। Fe2CO9 ৰ মই ফৰ্মুলাটো চাই দিছো, তিনিটা কাৰ্বনিল ভিতৰত থাকে মানে ব্ৰিজিঙত থাকে, বাকি গোটেই বিলাক কোড যায় বাহিৰত থাকে, ছটা, তিনিটা। সো ইয়াতে চোৱা অপচনটো কোনটো আহিব, ইয়াতে যদি চাব যোৱা তোমালোকে মনোযোগ দিবা অলপমান ভালকৈ বস্তুটো, এটো তোমালোকৰ লাষ্টৰে কোৱেশ্চন আৰু ওকে। সো ইয়াতে চোৱা তোমালোকে যদি চাব গৈছা ইয়াত হ'ব কি, ট্রাই মিউ কার্বনিল 20, ট্রাই কার্বনিল আয়রন 0। সো অপশন আহিব সি। লেটস সি, আকৌ এবাৰ মই চাই লৈছো, 1 মিনিট। অপশন সি, ইয়েস, ট্রাই মিউ কার্বনিল 20 দুটা আছে কাৰণে ট্রাই কার্বনিল আয়রন 0, অপশন সি। For a particle of mass m in a one-dimensional box of length 1, the average momentum px of ground state. Average momentum px of ground state কিমান হয় জানানে, এটো হল তোমালোকৰ কাৰণে average momentum particle in one dimensional box always কিমান হয় 0, ঠিক আছে, always 0। ওকে, সো আই হোপ মই ক্লিয়াৰ কৰিব পাৰিছো গোটেইখিনি কোৱেশ্চন। কেইটামান হয়তো মোৰ ৰৈ যাব পাৰে, ষ্টিল ৰৈ যোৱা নাই যেন লাগিছে, আৰু ক'বাত যদি সৰু সৰু কোৱেশ্চন ভুল হৈছে তোমালোকে মোক ঠিক কৰাই দিবা, ঠিক আছে। সো এতিয়া কথাটো হল তোমালোকে এইখিনি পঢ়িবা, হয়তো এবাৰ বেছিকৈ কষ্ট কৰা গৈছে, কষ্ট যেনেকৈ কৰিছো তোমালোকৰ ৰিজাল্টটো হয়তো কিমান ভাল হ'ব। এবাৰ মোৰ যোৱা বছৰ কন্টিনিউ ভিডিও দিয়া নাছিলো, এবাৰ কিন্তু মই কন্টিনিউ ভিডিও দিছো, যিমান পাৰো ট্ৰাই কৰিছো কন্টিনিউ ভিডিও দিব। এই বছৰ ষ্টুডেন্টটো আমাৰ ওচৰত যথেষ্টখিনি আছে। সো তোমালোকৰ সকলোৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক, কটন ইউনিভাৰ্চিটিয়ে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, সকলোৱে যাতে যিসকলে মোৰ চেনেলটো ফলো কৰি আছা, আৰু হয়তো ভিডিও দিও নে নিদিও ঠিক নাই, কাৰণ কিয় হৈ গ'ল আৰু মোৰ ৰিক্ৰুটমেণ্টখিনি যিখিনি লাগিছিলে ষ্টুডেণ্টক হেল্প সেইখিনি। ওকে, সো এতিয়া তাৰ কাৰণে মই তোমালোকক এটা থেংক ইউ কৈছো যে ইমানখিনি যে এটলিষ্ট ৰৈ আছা, যে এটলিষ্ট সলিউশনটো কাৰণে যে ছাৰে দিব সলিউশনটো, আমি মানে তাৰ পৰাই চাই কিনে গোটেইখিনি এনসাৰ চাব পাৰিম। সো এইখিনি এটা যে বিলিভ আছে, প্ৰত্যেক বছৰে 2000 কিমানৰ পৰা দি আছো মই, টোটেল 2019 পৰা 2024 লৈকে ইমানখিনি সলিউশন মই দিলো, 5 বছৰৰ সলিউশন দিছো। ক'বাত হয়তো এটা পাৰ্ট দিয়া নাই, এবাৰ এখানে পাৰ্ট 1 আৰু পাৰ্ট 2 বনাইছো। অৰ্গেনিক ইনঅৰ্গেনিক ফিজিক্যাল কে বনালে কি হয়, এটা পাৰ্ট ৰখি যায়। সো এবাৰ যিমান পাৰো ট্ৰাই কৰিছো, ঠিক আছে। সো থ্যাংক ইউ সকলোকে। সো থ্যাংক ইউ ফৰ ওয়াচিং, বাই।